নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন চাওঁ হওক আজিৰ বাতৰিত কি আছে ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা কৰবাত যদি বানত উঠিছে মানুহ তেন্তে আন কৰবাত দিক বিদিক হেৰুৱাইছে বন্য জীৱ-জন্তুৱে ইয়াৰ মাজতে বন্যাতক সহায়ৰ বাবে আগবাঢ়ি আহিছে একাংশ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ বানত ককবকাইছে বানাক্ৰান্তই বন্য জীৱ-জন্তুৰ আলৈ আথানি ৰাজপথত প্ৰাণৰ মমতাত দৌৰিছে অসম গৌৰৱে এয়া শিৱসাগৰ জিলাৰ দৃশ্য বানত সৰ্বহাৰা হৈ এতিয়া পশুধনৰ লগত সহবাস কৰিছে এই সকল বানাক্ৰান্তই ঘৰ দুৱাৰ এৰি পথৰ ওপৰত বসবাস বানাক্ৰান্তৰ কাষত থিয় দিলে অসম গণ পৰিষদৰ শিৱসাগৰ জিলা মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ সদস্যৰ লগতে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ভাৰতী শইকীয়াই শিৱসাগৰ জিলাৰ আমি আমগুৰি সমষ্টিৰ দিখৌমুখ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত আমি কোঁৱৰপুৰ মৌজাৰ বিভিন্ন বানাক্ৰান্তৰ অঞ্চল আমি ভ্ৰমণ কৰিছোঁ অফলাত যি এটা ভয়াৱহ গৰাখহনীয়া চৰাই পৰা যি অঞ্চল সৌৰাগুৰিত যি পানী বাগৰি দ্ৰুত গতিত হৈছে তাত যিবিলাক মানুহ জীৱ জন্তু যিটো এটা অৱস্থাত আছে আমি মানে দেখিলে আপোনালোকৰ হৈছে যথেষ্ট বেয়া লাগিব আজি আমি আপুৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকল শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজসেৱিকা ভাৰতী শইকীয়াকে ধৰি শিৱসাগৰ জিলাৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক অসম গণ পৰিষদ দলৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে লগ হৈ আমি কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে এটি আজি আমি দিখৌমুখৰ আলিমূৰ তেলীয়াডোঙা ৰামখাপিত এই অঞ্চলবিলাক আমি ভ্ৰমণ কৰিছোঁ তাৰোপৰি আজি আমি সৌৰাগুৰি অঞ্চল গড়হেনচুৱা কোঁৱৰপুৰৰ বিভিন্ন অঞ্চল আমি ভ্ৰমণ কৰি বানপানীত যি ৰাইজ ককবকাই আছে দেখি আমি যথেষ্ট দুখিত হৈছোঁ চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মানুহবিলাকক খাদ্য সামগ্ৰী যোগান ধৰিব লাগে পশু খাদ্য যোগান ধৰিব লাগে আনহাতে অসম গণ পৰিষদ দলৰ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আজি শিৱসাগৰৰ বানাক্ৰান্তক বিতৰণ কৰা হয় কিছু সাহায্য নাৱেৰে গৈ প্ৰতি ঘৰে ঘৰে বানাক্ৰান্তৰ বুজ লয় বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী পুনৰ উত্থাপন কৰে সংগঠনটোৱে অসমীয়া যুৱ মঞ্চক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক যি সাহায্য আগবঢ়াইছে আমাৰ এই আজি 10-15 দিনৰ পৰা আমি ৰাস্তা কিনাৰত থাকিবলগীয়া হৈছে পানীৰ অভাৱত মানে পানীৰ কাৰণে ঘৰৰ ভিতৰত বহুত পানী হৈছে আমাৰ এয়া দেখিছে আমাৰ ল'ৰা ছোৱালী কেনেকৈ পানী হেৰিয়ত থাকিবলগীয়া হৈছে বা খোৱা পানী দিগদাৰ হৈছে আমাৰ টিউবৱেল বুৰি আছে লেট্ৰিন বাথৰুম বুৰি আছে ৰাস্তা কিনাৰত আমি হেৰি কৰিবলগীয়া হৈছে লোকৰ ঘৰৰ পৰা পানী আনি খাবলগীয়া হৈছে লোকৰ ঘৰত গৈ আমি ধৰক গা পা ধুবলগীয়া হৈছে বহুত দিগদাৰ হৈছে মানে বহুত হেৰিয়ত আছোঁ আমি চৰকাৰৰ পৰা আমি তেনেকুৱা ধৰক সাহায্য পোৱা নাই এয়া দেখিছে টিউপাল নাই আমি লোকৰ ভাড়াকৈ টিং আনি আমি থাকিবলগীয়া হৈছে মানে আমি ইয়াত দেখিছে টিউপাল এখনৰ অভাৱৰ কাৰণে আমি কেনেকৈ থাকিবলগীয়া হৈছে বিচনা চাদৰ হেৰি কৰি ব্যৱহাৰ কৰি এতিয়া এনেদৰেই কোভিডৰ সংহাৰী ৰূপৰ লগতে বানপানীৰ বিভীষিকাৰ লগতো যুঁজ দিব লগা হৈছে ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট নিউজ নাও 24x7 বাগজানৰ অইলখাদত আৰম্ভ হৈছে অগ্নি নিৰ্বাপনৰ কাম বুধবাৰে জুই নিৰ্বাপনৰ কামত দুৰ্ঘটনা সংঘটিত হৈছিল য'ত দুজন বিদেশী বিশেষজ্ঞ অগ্নিদগ্ধ হৈছিল ইয়াৰ পিছত আজি পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে অগ্নি নিৰ্বাপনৰ কাম 65 দিনত ভৰি দিলে বাগজানৰ অইলখাদৰ অগ্নিকাণ্ডই বুধবাৰে জুই নিৰ্বাপনৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আজি পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে নিৰ্বাপনৰ প্ৰক্ৰিয়া বুধবাৰৰ দুৰ্ঘটনাত আহত হোৱা দুজন বিদেশী বিশেষজ্ঞক বাদ দি 4জন ONGC আৰু অইলৰ লোকে পুৱা পুনৰ কাম আৰম্ভ কৰিছে জুই নিৰ্বাপনৰ বাবে বাগজানবাসীৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অৱশেষত জুই নিৰ্বাপনৰ বাবে কাম আৰম্ভ হৈছিল প্ৰথম দিনাই দুই বিদেশী বিশেষজ্ঞ অগ্নিদগ্ধ হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু পুনৰ এবাৰ আশংকাৰ সৃষ্টি হৈছিল বাগজানবাসীৰ মনত আমি পুনৰ জনাইছোঁ নিউজ নাও দৰ্শকসকলক বাগজানৰ অইল খাদত জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ONGC আৰু অইলৰ 4জন কৰ্মচাৰীয়ে আজি পুৱাৰ পৰা কাম আৰম্ভ কৰিছে জুই নিৰ্বাপনৰ কাম সোনকালে হোৱাটো বিচাৰিছে বাগজানবাসীয়ে যিহেতু ইতিমধ্যে 65 দিনত ভৰি দিলে অগ্নিকাণ্ডই ইয়াৰ পূৰ্বে জুই নিৰ্বাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া হৈ উঠা নাছিল বুধবাৰৰ পৰা পুনৰ কাম আৰম্ভ হৈছিল আৰু প্ৰথম দিনা দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ইয়াৰ পিছত আজিৰ পৰা পুনৰ আৰম্ভ হৈছে নিৰ্বাপনৰ কাম আমি পুনৰ জনাইছোঁ নিউজ নাও দৰ্শকসকলক বাগজানৰ অইল খাদত জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে
বুধবাৰে জুই নিৰ্বাপনৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আজি পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে নিৰ্বাপনৰ প্ৰক্ৰিয়া। বিভিন্ন ধৰণৰ পোকে তহলিং কৰিছে ধাননি পথাৰ, মূৰে কপালে হাত দিছে কৃষক ৰাইজে। কোভিড-19 বানপানীৰ মাজত জীৱন কটাইছে কৃষক ৰাইজে। বছৰটোৰ বাবে পথাৰত ৰোপণ কৰিছিল সোণগুটি, তাতো এতিয়া সমস্যাই দেখা দিছে। বিভিন্ন ধৰণৰ পোকে তহলিং কৰি ধাননি পথাৰ, মূৰে কপালে হাত দিছে কৃষকে। কেনেদৰে চলাব পৰিয়াল? এনেদৰে পোকে কোমল ধান গছসমূহ খাই শেষ কৰিলে কেনেদৰে ধান ভাল হ'ব? এইবোৰ প্ৰশ্নই জোৰলা কৰিছে কৃষকক। যোৰহাট নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত উত্তৰ পশ্চিম যোৰহাটৰ পথাৰৰ এই অৱস্থা। কৃষকে অভিযোগ কৰিছে এই সমস্যাটোৰ ওপৰত কৃষি বিভাগৰ কোনো গুৰুত্ব নাই। গাঁৱৰ কৃষকে দেখি পোৱা নাই কৃষি বিভাগৰ কোনো লোকক। এনেদৰেই চলিছে এতিয়া অসমৰ ব্যাগুম কৃষি বিভাগ। তাৰ পাছতো অসমৰ কৃষিমন্ত্ৰীয়ে কয় কৃষিৰ জৰিয়তে ৰাজ্যত অনা হ'ব পৰিৱৰ্তন। ধান পোকে খাইছে মানে আমাৰ এফালে চক, এফালে কৰোণা সন্ত্ৰাস, এফালে লকডাউন, তাৰ মাজতো আমাৰ কৃষকে য'ত এতিয়া গোটেই আপোনাৰ পানীয়ে গোটেইখন আৱৰি থৈছে। দ অঞ্চলবিলাক যি এটা বামত ৰুইছিলে সকলোবিলাক এতিয়া চৰহা পোকৰ পৰা ধৰি লৈ টোপলি পোক, চৰহা পোক, কেওঁকটা পোক এফালৰ পৰা ধ্বংস কৰি নিছে। আৰু আমি এতিয়া এই শেহত ভাদমহীয়া কৰিম বুলি দুটোপলামান কঠীয়াও পাই থৈছিলোঁ, কিন্তু হ'ব কিন্তু ইয়াতো তেনেকুৱা বনৰীয়া শহাপোহে খাই মাজে মাজে খাই মানে আদায় কৰিছে। তাৰপাছতো আপোনাৰ আমাৰ আগতে এতিয়া ধৰি লওক বিভিন্ন প্ৰান্ততো তেনেকেই একে অৱস্থাই হৈছে। আমাৰ যি অৱস্থা তেনেকৈ অৱস্থাই হৈছে, কিন্তু আজিলৈকে কৃষি বিভাগৰ কোনো ব্যক্তি আমাৰ ইয়াত এই পৰ্যন্ত শাওণৰ মাজভাগ পালেহি নিয়মত এতিয়া গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ সমস্ত মানুহে কৃষকৰ বাতৰি ল'ব লাগে, কিন্তু এতিয়ালৈকে আজিলৈকে কোনো তেনেকুৱা আমি কোনো এজন চৰকাৰী বিষয়াক দেখা নাই। আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আমাৰ এই দুখীয়া খেতিসকলে যি দুই এডৰা খেতি কৰিছিল তাকো যাতে সুকলমে কৃষকে চপাব পাৰে, তাৰ কাৰণে আপোনালোকে যে এটা পদক্ষেপ ল'ব লাগে, সেইটো আমি আপোনালোকক মানে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ দুখীয়া খেতিয়কসকল স্বাৱলম্বী হয়। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24x7। কলিয়াবৰৰ উলুৱনি আৰু চুলুং আৰক্ষীৰ বিশেষ সফলতা, চোৰাং গৰুসহ গাড়ী জব্দ। সমগ্ৰ ৰাজ্যতে কৰোণা মহামাৰীৰ সংহাৰী ৰূপ চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। বুধবাৰে উলুৱনি আৰক্ষী আৰু চুলুং আউটপোষ্টৰ বিষয়ববীয়াসকলে চোৰাংভাৱে সৰবৰাহ কৰা 13খন বাহনসহ মুঠ 78টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি বুধবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত কলিয়াবৰৰ উলুৱনি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্ত, চুলুং আৰক্ষী বিষয়া ধনমণি ৰয়ৰ সহযোগত নলতলিত নাকা তালাচী চলি থকাৰ অৱস্থাত চোৰাংভাৱে সৰবৰাহ কৰা 13খন বাহনসহ মুঠ 78টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। লগতে চালক, হেণ্ডিমেনসহ মুঠ 25জনকৈ লোকক সোধপোছৰ বাবে আটক কৰে যদিও প্ৰাথমিক তদন্তত 10জন লোকক আটক কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে এই চোৰাং গৰুসমূহ চতিয়া, ঢেকীয়াজুলি, বিশ্বনাথ চাৰিআলিৰ লগতে উজনি অসম আৰু উত্তৰ পাৰৰ পৰা অনা বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথা এই যে চোৰাং গৰু কঢ়িওৱা এই বাহনসমূহ বাটত প্ৰায় পাই অহা থানাতেই 500ৰ পৰা 2000 টকা পৰ্যন্ত দি আহিব লগা হৈছে বুলি চালক, হেণ্ডিমেনৰ পৰা জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা লোককেইজন ক্ৰমে কাছেম আলী, গুদামঘাট, তেজপুৰ, নিজামুদ্দিন, গুদামঘাট, তেজপুৰ, অনাৰুল ইছলাম, গৰৈমাৰী, মৰিগাঁও, হাফিজুদ্দিন, ধিং, নগাঁও, আমিৰ হুছেইন, কদমগুৰি, নগাঁও, ৰফিকুল ইছলাম, নগাঁও, ছাদ্দাম হুছেইন, পলুগুৰি, মৰিগাঁও, আনোৱাৰ হুছেইন, পাম, কালিডুঙা, নগাঁও, পিংকু বনিয়া, পানীচকুৱা, যোৰহাট, হাছেন আলী, 2 নং বৰগুলি গাঁও, নগাঁও। জব্দ কৰা গাড়ীকেইখন ক্ৰমে AS12 BC 6779, AS12 BC 5540, AS02 CC 3722, AS02 CC 4925, AS12 BC 5540, AS12 AC 9248, AS12 BC 5424, AS12 AC 3957, AS02 BC 3495, AS12 AC 0934, AS01 KC
7377, AS02F 0042, AS03 BC 7848। এনেদৰেই ৰাজ্যত অব্যাহত আছে ৰাজ্যৰ চোৰাং গৰুৰ সৰবৰাহ। ৰাস্তাটো ধৰি আনিছে জানো কি কাৰণে ধৰিছে। ক'ৰ পৰা আনিলে আপোনাৰ গৰু? তেজপুৰ। তেজপুৰৰ পৰা আনিছে? তেজপুৰ গোদামঘাট। বজাৰৰ পৰা নে ঘৰৰ পৰা? ঘৰৰ মানুহৰ ঘৰৰ পৰা? আমাৰ ঘৰৰ পৰা। ক'ত ক'ত ধৰিছিলে আৰু বাটত? এইটো জেগাতে হাতী ধৰিছে। দলঙৰ হেমাতত ৰাখিছে ব্ৰিজৰ বাটত। কিমান টকা দিলে তাত? 2000 লাগিছে এক গাড়ী। ইয়াত পিছে কুটুৰি থানাত আৰু আগত থকা মাছ জকলান্ত পোৱা নাই, মানুহ নাছিলে। কুটুৰি থানাত কিমান দিলে? দিয়া নাই, 200 টকা দিছিলোঁ। আৰু বেলেগ থানাত, আগৰ থানাত? আৰু থানাত দিয়া নাই, পোৱা নাই। পোৱা নাই না? কেতিয়া কেতিয়া গৰুটো আনে? গৰু ডাঙৰ গাড়ীত আছে আমাৰ 17টা আছে, সৰু গাড়ীত আছে 5টা। মানে কেতিয়া কেতিয়া আনে গৰুবিলাক? এতিয়াতো বজাৰত নাই, সাপ্তাহিক বজাৰ নাই, গাঁৱৰ পৰা আহে নাই, বাৰ চিষ্টেম নাই। মানে নিৰ্দিষ্ট কিবা বাৰ আছে নেকি? নাই নাই, বাৰ নাই, যিকোনো বাৰে লৈ আহে। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24x7 যোৰহাট। মৰিয়নিত এক ভয়ংকৰ ঘটনা, কৰোণাত আক্ৰান্ত হৈ এজন ব্যক্তিৰ মৃত্যু। মৰিয়নিত এক ভয়ংকৰ ঘটনা, কৰোণাত আক্ৰান্ত হৈ মৃত্যু এজন ব্যক্তিৰ। ব্যক্তিজনৰ নাম অলক ঘোষ, বয়স 56 বছৰ। মঙলবাৰে দিনত অসুস্থ হৈ পৰাত মৰিয়নিৰ এজন বেচৰকাৰী চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাইছিল ব্যক্তিজনে। কোনো ধৰণৰ স্বাব টেষ্ট কৰোৱা নাছিল ব্যক্তিজনে। নিশা পুনৰ অসুস্থ হৈ পৰাত 12 মান বজাত পৰিয়ালৰ লোকে JMCলৈ লৈ যায়। JMCত স্বাব টেষ্ট কৰাৰ পাছত COVID-19 ধৰা পৰে আৰু পুৱতি নিশা ব্যক্তিজনৰ মৃত্যু হয়। পৰিয়ালৰ লোকক ব্যক্তিজনৰ দেশত COVID-19 ধৰাৰ পৰা কথা জানিব দিয়ে। মৰিয়নি নগৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল। মৃত্যুৰ এদিনৰ পূৰ্বলৈকে কামলৈ আহিছিল। মৰিয়নি 4 নং ৱাৰ্ডৰ নিবাসী আছিল ব্যক্তিজন। বিদ্যালয় কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24x7। তিয়কৰ কলিয়াপানীত জৰাজীৰ্ণ পথ মেৰামতি কৰিলে যুৱকসকলে। কাণ হাৰ নাই বিভাগৰ। নিউজ নাওৰ এক প্ৰতিবেদন। ঐতিহাসিক আউনীআটী সত্ৰকে আদি কৰি কেইবাটাও চৰকাৰী কাৰ্যালয় থকা এই পথটোৱে জলাকলা খুৱাইছে উক্ত পথছোৱাই অহা যোৱা কৰা ৰাইজক। যান বাহনটো দূৰৰে কথা, খোজকাঢ়ি যাবলৈ সমস্যা হৈছে। তিয়ক কলিয়াপানী চেলেংহাট সংযোগী পথৰ মাজত পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত। পথৰ দুৰৱস্থা দেখি স্থানীয় যুৱকসকলে পানী মটৰ লেহেতি লৈ পানী সিঁচি পথটো মেৰামতি কৰিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে ৰাইজে অভিযোগ কৰি কৈছে যে বিভাগৰ আৰু জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নধৰাত এনে পদক্ষেপ ল'লে যুৱকসকলে। পৰিৱৰ্তনৰ কথা কয়, যি উন্নতিৰ কথা কয়, আজি আপোনালোকৰ সন্মুখত জল পটপটকৈ ওলাই পৰিছে। গতিকে দেখিছে, আমি আমাৰ নিজৰ নিৰ্দিষ্ট কেইজনমান যুৱকে কলিয়াপানী তিনিআলিৰ যিটো সত্ৰৰ মেইন পথ হয়, যিটো চেলেংহাটৰ মেইন পথ হয়, গতিকে এই পথত যাতায়াত বহুত থাকে। গতিকে তাৰ মাজতো আমাৰ ৰাস্তা যিমান বেয়া হ'ল, আমি উপায়হীন হৈ পেলাই আজি নিজে শ্ৰমদান কৰিবলগীয়া হৈছে। আমি বিভিন্ন জেগাত আপোনাৰ বিভিন্ন বিষয়া মহোদয়ক আমি এই বিষয়ত আমি অভিযোগ দিছোঁ। গতিকে অভিযোগ কোনেও শুনাৰ পিছত কোনো পদক্ষেপ নোলোৱাত আমি নিজে আজি অতিষ্ঠ হৈ পেলাই আজি আমাৰ নিজৰ কলিয়াপানী তিনিআলি এলেকাৰ সমূহীয়াভাৱে আমি গোটেই ৰাইজে লগ লাগি লৈ পেলাই নিজে শ্ৰমদান হিচাপে আমি গোটেইখিনিয়ে কাম আগবাঢ়িবলৈ লৈছোঁ। আমি খন্তেক সময়ৰ পিছতে আমি ইয়াত চেন গ্ৰেভেল পেলাম। চেন গ্ৰেভেল পেলাই পেলাই আমি ইয়াত ৰোলাৰিং কৰি আমি ৰাস্তাটো যিমানখিনি পাৰোঁ আমি সিমানখিনি কৰিম। আমাক বিশেষভাৱে সহায় কৰিছে চুঙিবাৰী ফেক্টৰী স্বত্বাধিকাৰী, আমাক 2 গাড়ী চেন গ্ৰেভেল দিছে তেখেতলোকে। বাকী তেখেতলোকৰ সহযোগত আমি নিজৰ পৰিশ্ৰমত আমি এই ৰাস্তাটো ঠিক কৰিবলৈ সক্ষম হ'ম বুলি অনুভৱ কৰিছোঁ। তিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24x7 যোৰহাট। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বাতৰি আৰু বিভিন্ন অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24x7। ধন্যবাদ।